Hello everyone, blog to আপোনালোকক সকলোকে স্বাগতম জনাইছো। বৰ্তমান আমি উপস্থিত আছো চানডুবিত আৰু ইয়ালে অহাৰ কাৰণটো হৈছে এটি ধুনীয়া গীতৰ আমাৰ শুটিং হ'ব আৰু সেই গীতটি কণ্ঠদান কৰিছে ৰিচা কাশ্যপে। আৰু এতিয়া আমি সকলোৱে সোনকালে আহি পুৰা মেকআপত লাগি গৈছো কাৰণ ডান্সাৰো বহুত আছে। মেকআপ হৈ যোৱাৰ পাছত এতিয়া আমি আহিছো ভেৰভেৰি যিখন নদী আছে সেই ঠাইডোখৰত আহিছো। আমি এতিয়া নদীখন পাৰ হৈ সিটো পাৰে যাব লাগিব, কিন্তু সেই আগমুহূৰ্তত আমি এতিয়া অকমান ইয়াতে জিৰণি লৈছো কাৰণ নাওকেইখন ইটোফালে ৰেডি হোৱা নাই। সেয়ে অকমান আপোনালোকক পৰিৱেশটো দেখুৱাইছো আৰু ইয়াতে আমাৰ প্ৰায়ভাগ অসমীয়া গীতৰ শুটিং হয়। এয়া হৈছে ৰিচা কাশ্যপ আৰু তেওঁৱে কণ্ঠদান কৰিছে আৰু লগতে এক্টিঙো কৰিছে। আৰু এতিয়া আমি নাৱত উঠি আমি সিটো পাৰে গৈ আছো। আমাৰ আচলতে শুটিংটো হ'ব বালিচৰত আৰু গৰমৰ দিনত যথেষ্ট গৰম হয় যেতিয়াহে আমি বালিচৰত যদি শুটিং কৰিবলগীয়া হয়। তথাপি একো নাই, কামটো কামেই কৰিবতো লাগিবই। এতিয়া আমি নাওখনৰ পৰা নামি এতিয়া আমি পালি যিখিনি আছে তালৈকে গৈ আছো। ইফালে আছে বৈভৱী আৰু এয়া হৈছে গায়ত্ৰী আৰু তাই এই গীতটোত ডান্স কোৰিঅগ্ৰাফিখিনি কৰিছে আৰু গানটো কোৰিঅগ্ৰাফি আৰু ডাইৰেকশ্যন দিছে সামিন দাসে। আৰু বহুত ধুনীয়া এটা গোটেই ডাঙৰ টিম এটা লৈ পেলাই গানটো কৰা হৈছে আৰু বহুত গানটো ৰিলিজ হ'লে আপোনালোকে নিশ্চয় গম পাব আৰু ইতিমধ্যে বহুতে ৰিলছো বনাইছে। আৰু ইয়াতে আমাৰ বলিন্দাও আছে আৰু লগতে আৰু এজন দাদাও আছে। সেই দাদাজন হৈছে আমাৰ নবীন আৰু এয়া সামিনে ডাইৰেকশ্যন দি থকা মুহূৰ্তত মই অকণমান জাষ্ট ভিডিঅ' এটা কৰিছিলোঁ। গতিকে আমি শ্বুটিঙত অহাৰ যিবিলাক সৰু সুৰা মুহূৰ্ত থাকে সেইবিলাক আচলতে ব্লগ অনুযায়ী মই দিবলৈ চেষ্টা কৰোঁ। যদিহে আপোনালোকে চাই ভাল পায় তেন্তে লাইক কৰিব আৰু ফেচবুকত চালে পেজটো ফ'ল' কৰিব, ইউটিউবত চালে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। এতিয়া আমাৰ বালিচৰত প্ৰায়খিনি কাম আমাৰ কমপ্লিট হ'ল। এতিয়া ইয়াৰ পৰা আমি গৈ আছোঁ আন এটা লোকেশ্যনত আৰু তাতেও আমাৰ শ্বুটিং হ'ব। আৰু যিহেতু গানটো কনচেপ্ট ৰাতিৰো আছে গতিকে ৰাতিটো হ'বই আজি। যি নহওক কষ্ট হ'লেও গানটো কৰিমেই। ভাল এটা যেতিয়া প্ৰডাক্ট ওলাব তেতিয়া কৈয়ে ভাল লাগে এই কামটো কৰিছোঁ বুলি, নহয় জানো? এতিয়া আমি এইখিনি সময়ত ইমান বেছি চকুন লাগিছিলে নহয়, নাৱত ধুনীয়া বতাহ দি আছিলে। এতিয়া আমি আন এটা লোকেশ্যন আহিলোঁ। এয়া কষ্টিউম চেঞ্জ, হেয়াৰ চেঞ্জ চব হৈ গ'ল। গতিকে গীতটো যেতিয়া ৰিলিজ হ'ব আপোনালোকে ফুল ছাপোৰ্ট কৰিব আৰু যদি এই ব্লগটো চাই আপোনালোকৰ ভাল লাগিছে তেন্তে প্লিজ লাইক কৰি দিব। লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই।